আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুভ উদ্বোধন কৰে লাচিত বৰফুকন পুলিচ একাডেমী। লোকে লোকাৰণ্য দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীৰ চৌহদ অনুষ্ঠিত হ'ল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সভা। এই সভাৰ বাবে ভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ লোকৰ ভিৰ লাচিত বৰফুকন পুলিচ একাডেমীৰ চৌহদত। আজি গৃহমন্ত্ৰীগৰাকীয়ে ফিতা কাটি শুভ উদ্বোধন কৰে লাচিত বৰফুকন পুলিচ একাডেমীৰ মূল প্ৰশাসনিক ভৱন। তাৰ পাছতেই এখন বিশাল জনসভাত সম্বোধন কৰে। দেৰগাঁৱৰ পৰা মাধুৰ্য বৰা ৰিপৰ্ট, অৰুণোদয় আছাম। আমি আন্তৰিকতাৰে স্বাগতম জনাইছোঁ, অমিত শ্বাহজীক স্বাগতম জনাইছোঁ। আজি এটা ডাঙৰ কাম হ'ব, গতিকে আমাৰ জিলাবাসী ৰাইজৰ কাৰণে আনন্দৰ কথা। থেংক ইউ। ঐতিহাসিকখনক সাঁতুৰি যাব দাদা, কেনেকুৱা অনুভৱ? খুব ভাল লাগিছে। আৰু যিটো আমাৰ লাচিত বৰফুকন পুলিচ একাডেমী, সেইটো ভাৰতৰ ভিতৰত লাৰ্জেষ্ট, ভাৰতৰ ভিতৰত আটাইতকৈ বৃহত্তম আৰু আটাইতকৈ ধুনীয়া। সেইটো আজি ইনগ্ৰেট কৰিব, খুব ভাল। মিটিং আছে ইয়াত। কিহৰ মিটিং? অৰুণোদয় আৰু এনেকৈ পোৱা যিখিনি অমিত শ্বাহ আহিব। অৰুণোদয় দিম বুলি আপোনালোকক অৰুণোদয় পাই থাকোঁ আমি। পাই আছে। কিহৰ কাৰণে আহিছে? মিটিঙত আহিছোঁ আকৌ বিজেপি অমিত শ্বাহ আহিব। কেনেকুৱা লাগিছে? ভালে লাগিছে, আহিছো ইমানখিনি মানুহ আহিছে, ভাল লাগিছে। কিহৰ কাৰণে আহিছে? আৰু অমিত শ্বাহ আহিছে, মন্ত্ৰী শুনিবলৈ আহিছো আৰু কেনেকে গোলাঘাট। কিহৰ কাৰণে আহিছে? অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনি? অৰুণোদয় আঁচনি দিব নেকি? পোৱা খাতে আহিছো, দিব নাই গম নাপাওঁতে। কোন আহিছে গম পায়নে? ইয়াত কোন আহিছে? অমিত শ্বাহ। অমিত শ্বাহ মেইন অৰুণোদয়ৰ কথা কৈছে আপোনালোকক? হয় হয়, ঠিক আছে। আহিছে মই মিটিংখন চাবৰ কাৰণে। কোন আহিছে ইয়ালৈ? অতুল বৰা। অতুল বৰা আহিছে আৰু 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 এজন মিনিষ্টাৰ আহিছে, কি তেখেতক চাবলৈ আহিছে? ঠিক আছে, হ'ব। যোৰহাটৰ পৰা। কিহৰ কাৰণে আহিছে? হেৰি কাক চাবলৈ আহিছে? কাক চাবলৈ? ছাৰক চাবলৈ আহিছো। ছাৰক? কোন ছাৰ? হেমন্ত বিশ্ব শৰ্মা ছাৰ। ঠিক আছে। কিহৰ কাৰণে আহিছে? অমিত শ্বাহক চাবৰ কাৰণে আহিছো। তেওঁলোকে কিবা কৈছে নেকি? আহিছে কিয়? অমিত শ্বাহ চাবলৈ বুলি আহিছে? হয়। ক'ৰ পৰা আহিছে? কমাৰগাঁৱৰ পৰা আহিছো। কিহৰ কাৰণে আহিছে? সেইকাৰণে মিটিঙৰ কাৰণে আহিছো। কোন আহিছে মিটিঙত? অমিত শ্বাহ। অমিত শ্বাহৰ কাৰণে আহিছে। আমি বছাপটোৰ পৰা আহিছো। কিহৰ কাৰণে আহিছে? এয়া ছাৰক চাবলৈ কোন আহিছো। ছাৰ? অমিত শ্বাহ। অমিত শ্বাহ চাবলৈ আহিছে। কেনেকুৱা লাগিছে আহি? এতিয়া আমি আহি পাইছো, ভালে লাগিছে বাৰু। ভাল লাগিছে। প্ৰথমবাৰৰ বাবে আহিছে? প্ৰথমবাৰৰ কাৰণে আহিছো আমি। একে জেগা পাইছো, বছাপটোৰ পৰা আহিছো।